Good morning everyone. সকলোকে স্বাগতম জনাইছো স্মাৰ্ট ক্লাছলৈ। মই পংকজ। আজি আমি জ্ঞান সাগৰ সলিউশনত আলোচনা কৰিম বিশেষকৈ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ। ইতিমধ্যে আমি মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ আলোচনা কৰিছিলো। তোমালোকে নিশ্চয় এই ভিডিঅটো চাইছা। আজি আমি আলোচনা কৰিম ৰাজনৈতিক কাৰণৰ লগতে মোৱামৰীয়া বিদ্ৰোহৰ কিছুমান ধৰ্মীয় কাৰণ আছিলে। বিশেষকৈ আহোম শাসন ব্যৱস্থাৰ যি ধৰ্মীয় নীতি পৰিৱৰ্তন কৰিছিলে এই পৰিৱৰ্তনে কি ধৰণে মোৱামৰীয়া বিদ্ৰোহত অৰিহণা যোগাইছিলে আহাচোন এই সম্পৰ্কে আমি এক আলোচনাত অংশগ্ৰহণ কৰোঁ। গতিকে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন আৰু মোৱামৰীয়া বিদ্ৰোহ। আমি জানো যে আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিলে, হয়নে? 1228 পৰা 1826 লৈকে। গতিকে আৰম্ভণিতে তেওঁলোকে নিজৰ যি ঐতিহ্যবাহী ধৰ্মীয় প্ৰথা পৰম্পৰা এইবিলাক অনুকৰণ কৰিছিল। কিন্তু লাহে লাহে কি হ'ল, সময়ৰ পৰিৱৰ্তন হ'ল। ফলত তেওঁলোকে ব্ৰাহ্মণ্য ধৰ্ম, বৈষ্ণৱ ধৰ্ম আদি বিভিন্ন হিন্দু ধৰ্মৰ প্ৰভাৱত তেওঁলোকৰ ৰাজনৈতিক নীতিৰ লগত জড়িত হৈছিল। এই ধৰণে যে তেওঁলোকৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন হৈছিল, এই পৰিৱৰ্তনে সমাজত লাহে লাহে কি কৰিলে, বৈষম্য আৰু দ্বন্দ্বৰ সৃষ্টি কৰিলে। যাৰ ফলত আমাৰ আহোমৰ শাসন ব্যৱস্থাত মোৱামৰীয়া বিদ্ৰোহৰ নিচিনা এটা ডাঙৰ বিদ্ৰোহৰ ৰূপত আমি ইয়াক দেখিবলৈ পোৱা গৈছিল। এতিয়া আহাচোন আমি চাওঁ আহোমে এনেকুৱা কি ধৰ্মীয় নীতিৰ পৰিৱৰ্তন কৰিলে যিবিলাকে নেকি আমাৰ মোৱামৰীয়া মহন্তসকলক, স্থানীয় প্ৰজাসকলক অসন্তুষ্ট হোৱাত অৰিহণা যোগাইছিলে। গতিকে প্ৰথম কথাটো কি আছে যে আহোমৰ ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ। আহোমসকলে আৰম্ভণিতে নিজস্ব ধৰ্ম তেওঁলোকৰ পালন কৰিছিল, এই কথা আমি জানিলোৱেই। কিন্তু চুমদেও তেওঁলোকৰ আছিল তেতিয়া প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে কি দেখা গ'ল যে আউনীআটী যিখন সত্ৰ আছিলে তাৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ প্ৰভাৱ আহোমৰ শাসন ব্যৱস্থাত কেনেকৈ পৰিছিলে, যাৰ ফলত আহোমসকলে ভাগৱতী ধৰ্মৰ প্ৰতি অনুগ্ৰহ দেখুৱাবলৈ আৰম্ভ কৰে। গতিকে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ প্ৰভাৱৰ কথা ইয়াত আমি উল্লেখ কৰিব লাগিব। বিশেষকৈ এই ভাগৱতী ধৰ্মৰ তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে। ঠিক তেনেকে গদাধৰ সিংহৰ দিনতো আহোমৰ ধৰ্মীয় নীতিৰ আমূল পৰিৱৰ্তন হ'ল। কি পৰিৱৰ্তন হ'ল আৰু ইয়াৰ ফলত কেনেকৈ প্ৰজাসকল বা মোৱামৰীয়াসকল অসন্তুষ্ট হৈছিল তাৰ আমি লিংকটো চাওঁ, সম্পৰ্কটো। গদাধৰ সিংহৰ শাসনকালত কি হ'ল, বৈষ্ণৱ সত্ৰবোৰৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পালে। এনেও লাহে লাহে বৈষ্ণৱ সত্ৰবোৰৰ শিষ্যৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ প্ৰতিপত্তি বাঢ়ি আহিছিলে, ক্ষমতা বাঢ়ি আহিছিলে। গদাধৰ সিংহৰ দিনত ইয়াৰ প্ৰতিপত্তি আৰু বৃদ্ধি পোৱা দেখা পোৱা গ'ল। গতিকে এই প্ৰভাৱ ৰোধ কৰিবলৈ ৰজাই কি কৰিলে, গদাধৰ সিংহৰ কথা কৈছে, গদাধৰ সিংহই এই সত্ৰৰ ওপৰত দমন নীতি লাহে লাহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু ইয়াৰ ফলত কি হ'ল, ইয়াৰ ফলতে আহোমসকলে আগৰ অনুকম্পা নীতিৰ পৰিৱৰ্তে সত্ৰৰ প্ৰতি দমন নীতি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে। আগতে দয়া পৰম্পৰা অনুকম্পামূলক নীতি গ্ৰহণ কৰি সত্ৰবিলাকক মাটি দান কৰা, সত্ৰাধিকাৰসকলক শ্ৰদ্ধা ভক্তি কৰা, এনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম আছিলে। কিন্তু লাহে লাহে গদাধৰ সিংহই গোটেই ব্যৱস্থাটো সলনি কৰি দিলে। ইয়াৰ ফলত কি হ'ল, এই সত্ৰসকলৰ ওপৰত লাহে লাহে দমন নীতি প্ৰয়োগ কৰা দেখা পোৱা গ'ল। দমন নীতিৰ ফলত কি হ'ল, বহু সত্ৰাধিকাৰে নিজৰ আসন এৰি নিৰাপদ স্থানলৈ পলাই যাবলগীয়া এটা পৰিৱেশ হৈছে। গতিকে ভয়ত, প্ৰাণৰ ভয়ত, মমতাৰ ভয়ত তেওঁলোকে ৰাজ্য এৰি পলাই গৈছে। কিছুমান সত্ৰাধিকাৰক ধৰি আনিলে আৰু কঠোৰ অত্যাচাৰ কৰা হৈছিলে। আৰু এই যে ঘটনাবিলাক হৈ আছিলে তাৰ ফলত সত্ৰ আৰু সংঘৰ মাজত এই ক্ষোভবিলাক সৃষ্টি লাহে লাহে কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছত আহিলে যিটো বামুণীয়া সত্ৰ আৰু বৈষম্যৰ জন্ম হৈছিলে, বামুণীয়া সত্ৰসকলৰ প্ৰতিপত্তি। আউনীআটী যিখন সত্ৰৰ সত্ৰাধিকাৰ
কেশৱ চন্দ্ৰৰ প্ৰভাৱত আহোমসকলে কি কৰিলে বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দিছিলে বামুণীয়া সত্ৰ বামুণীয়া আৰু সত্ৰাধিকাৰজনৰ নাম মনত ৰাখিবা তোমালোকে কেশৱ চন্দ্ৰ তেওঁ বামুণীয়া আছিল কাৰণে তেওঁ সত্ৰবিলাকে বেছি গুৰুত্ব পাইছিলে আনহাতে যিবিলাক ক্ষুদ্ৰ সত্ৰাধিকাৰ আছিলে তেওঁলোকক উপেক্ষা কৰা হল আৰু এই যে বৈষম্য হল সত্ৰৰ মাজতে বামুণীয়া আৰু ক্ষুদ্ৰ সম্প্ৰদায়ৰ যিবিলাক সত্ৰ লাহে লাহে মনোমালিন্যৰ সৃষ্টি হল আৰু সমাজত বিভেদৰ জন্ম দিলে আৰু ইয়াৰ প্ৰভাৱ বিশেষকৈ স্বৰ্গদেউ যেতিয়া শিৱসিংহ ৰজা হৈছিলে তেওঁৰ দিনত স্পষ্টকৈ দেখা পোৱা গৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ লগত তেতিয়া এই ধৰ্মীয় নীতিৰ কি সম্পৰ্ক আছিলে আমি তেতিয়া ভালকে এবাৰ আকৌ উনুকিয়াই দিছো কাৰণ আহোমসকলে বৈষ্ণৱ ধৰ্মৰ প্ৰতি অনুকম্পা দেখুৱাই সমাজত বৈষম্য সৃষ্টি কৰিলে লাহে লাহে দেখা পোৱা গ'ল সত্ৰসকলৰ ওপৰত কি কৰিলে দমন নীতি চলালে বামুণীয়া সত্ৰক অধিক বিশেষ মৰ্যাদা দিলে ক্ষুদ্ৰসকলক উপেক্ষা কৰিলে এনেকুৱা ঘটনাবিলাকে কি কৰিলে মানুহৰ মাজত বিশেষকৈ মোৱামৰীয়াসকলৰ মাজত অসন্তুষ্টিৰ ভাৱ বৃদ্ধি কৰিছিলে আৰু এই যে অসন্তুষ্টিৰ ভাৱ বৃদ্ধি পাইছিলে বিশেষকৈ মায়ামৰা সত্ৰৰ নেতৃত্বতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে মোৱামৰীয়া বিদ্ৰোহে দেখা দিছিলে গতিকে মোৱামৰীয়া বিদ্ৰোহৰ এইটো ধৰ্মীয় আহোমৰ যিটো পৰিৱৰ্তন আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তনে কিদৰে মোৱামৰীয়া বিদ্ৰোহটোক অৰিহণা যোগাইছিলে এই বিষয়ে আমি এতিয়া পঢ়িলো এতিয়া আমি শেষত কি ক'ব পাৰিম যে আহোম যি ৰাজ্য আছিলে ধৰ্মীয় নীতিৰ পৰিৱৰ্তন কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ হৈ নাথাকিলে বিশেষকৈ ৰাজনৈতিক দিশতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিছিলে কাৰণ এই সত্ৰ আৰু সংঘৰ মাজত যেতিয়া সংঘাত হ'ল দমন নীতি ধৰ্মীয় বৈষম্য সামন্তীয় অনাচাৰ এইবিলাকে মোৱামৰীয়া বিদ্ৰোহৰ জন্ম দিয়াত এক বিশেষ অৰিহণা যোগাইছিল সেয়েহে আহোমৰ ধৰ্মীয় নীতিৰ এই পৰিৱৰ্তনে মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে গণ্য কৰা হৈছে গতিকে আমি অৱশেষত কি পঢ়িলো একবাৰ আকৌ আমি টিক মাৰি দিছো যে আহোমসকলে কেনেকৈ তেওঁলোকৰ প্ৰথম দেৱতা চোমদেউক পূজা কৰিছিলে সময়ৰ লগে লগে কেনেকৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিলে বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিলে গদাধৰ সিংহৰ দিনত কেনেকৈ দমন নীতি প্ৰয়োগ কৰিলে সত্ৰাধিকাৰসকলৰ ওপৰত অত্যাচাৰ কেনেধৰণে চলা হৈছিলে বামুণীয়া সত্ৰলৈ অধিক যি মৰ্যাদা ক্ষুদ্ৰসকললৈ উপেক্ষা কৰাৰ কথাই সমাজত বিভেদৰ সৃষ্টি হোৱাৰ কথা কৈছিলে আৰু শেষত এই বৈষম্যই কি জন্ম দিলে মোৱামৰীয়া বিদ্ৰোহৰ জন্ম দিলে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক অতি সংক্ষেপে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন আৰু মোৱামৰীয়া বিদ্ৰোহৰ যিটো উপমুকনি তাৰ লগত কি সম্পৰ্ক আছে সুন্দৰকৈ আমি আলোচনা কৰিলোঁ এতিয়া তোমালোকে পুনৰ এবাৰ চাবা ভিডিঅ'টো যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে জ্ঞান সাগৰ সলিউশ্যন তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা লগতে মোক যদি ফেচবুকত তোমালোকে বিচৰা পংকজ বৰাৰ ফেচবুক পেজ তোমালোকে ফ'ল' কৰিবা আৰু জ্ঞানৰ দিশত তোমালোক অগ্ৰসৰ হ'বা ধন্যবাদ